আহি গ'ল জিঅ'টেগিং ঘৰৰ ইকাইচি লিষ্টখন আৰু এইখন লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰখন গতিকে আপোনাৰ নাম এই ইকাইচি লিষ্টখনত আহিছে নে নাই মন্তব্য হৈছে নে নাই আপোনালোকে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে তেনেকৈ এতিয়াই পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে এটা এটাকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে তো ফ্ৰেণ্ডসকল আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ বাবে যি জিঅ'টেগিঙৰ কাম সেই কাম কিন্তু আৰম্ভ হৈছিল আৰু ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কিন্তু চৰকাৰী ঘৰৰ বাবে জিঅ'টেগিং হৈ গৈছে যিসকল মানুহলৈকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে এটা সোণালী সুযোগ দিয়া হৈছিল যিসকলে আপোনালোকৰ ঘৰে ঘৰে হকী বাইদেউসকল গৈ কি কৰিব জিঅ'টেগিং কৰিব অথবা আপোনালোকে যদি হকী বাইদেউসকল আপোনালোকৰ ঘৰত যোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে নিজে সেল্ফ জিঅ'টেগিং কৰিব পাৰিব বা সেল্ফ ইকাইচি কৰিব পাৰিব বুলি অসম চৰকাৰৰ তৰফৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সুবিধাটো দিয়া হৈছিল এতিয়া আপোনালোকৰ নাম এই ইকাইচি লিষ্টত অন্তৰ্ভুক্ত হৈছে নাই কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম তো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক এতিয়া দেখুৱাই আছো আপোনালোকে এই যিখন লিষ্ট দেখিবলৈ হৈছে এইখন হল নতুনকৈ যেটো জিঅ'টেগিং বা ইকাইচি হল সেই চৰকাৰী ঘৰৰ লিষ্টখন কিন্তু এটো দেখিবলৈ হৈছে যেটো এটো এটা কিন্তু কিছু ডিটেইলছ আপোনালোকে দেখিবলৈ হৈছে কিছুমান ডিটেইলছ কিন্তু ইয়াতে উল্লেখ কৰা আছে এতিয়া কথা হল যে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাম তাৰ আগতে মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰো এইখন লিষ্টত কিন্তু আপোনালোকে সমগ্ৰ অসমৰ মানুহৰ নাম চাব নোৱাৰে ঠিক আছে মানে কিছুমান ডিস্ট্ৰিক্টৰ নাম ইয়াতে অন্তৰ্ভুক্ত হৈ আছে কিছুমান ডিস্ট্ৰিক্টৰ নাম ইয়াতে অন্তৰ্ভুক্ত হোৱা নাই সো যদি আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম ইয়াতে অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেন্টত জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকৰ ডিস্ট্ৰিক্টৰ মই ইয়াতে ইনক্লুড কৰিবলৈ চেষ্টা কৰিম তো এতিয়া কথা হল যে আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেই প্ৰচেছটো মই দেখুৱাইছো তাৰ আগতে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো আপোনালোকে মাৰ্বি সকলোৱে সাবস্ক্ৰাইব কৰিব ওকে এতিয়া লিষ্টখন ডাউনলোডিং কৰাৰ বাবে মই আপোনালোকৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক দি ৰাখিছো আপোনালোকে জাস্ট কি কৰিব সেই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকক এটা ৱেবছাইটলৈ লৈ যাব তাৰ পৰা আপোনালোকে ইজিলি এই লিষ্টখন ডাউনলোডিং কৰিব পাৰিব অতি সহজতে ডাউনলোডিং কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা এতিয়া যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে এই লিষ্টটো বা ডাইৰেক্ট লিংকটো নাপাব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ইউটিউবত আহি আসাম টেক হেল্প বুলি লিখি সাৰ্চ কৰিব আৰু মোৰ যেটো ভিডিঅ' এই ভিডিঅ'ত ক্লিক কৰি ডাইৰেক্ট লিংকৰ পৰা আপোনালোকে কি কৰিব পাৰিব লিষ্টখন ডাউনলোডিং কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় ভিডিঅ'টো ভাল পালে আৰু আগন্তুক দিনত এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আপোনালোকে নিশ্চয় আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিবলৈ পাহৰি নাযাব যে আপোনালোকক যাতে আগন্তুক দিনত মই হেল্পফুল ভিডিঅ' মই লৈ আহিব পাৰো